আজিৰ এই ভিডিঅ'ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? যে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1769 চনত। 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বীৰপাল। যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। এতিয়া আহিছো 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? যে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ডিব্ৰুগড় জিলাত। অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা পোৱা যায়। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল? যে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ইউৰি গাগাৰিন। যে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী আছিল ইউৰি গাগাৰিন। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি? যে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, এনিমোমিটাৰ। যে এনিমোমিটাৰৰ সহায়ত বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ কৰা হয়। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? যে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সিদ্ধাৰ্থ। যে ভগৱান বুদ্ধৰ প্ৰকৃত নাম হ'ল সিদ্ধাৰ্থ। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? যে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, সৰ্বপল্লী ৰাধাকৃষ্ণন। যে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি। এতিয়া আহিছো 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বাইচাইকেলৰ আৱিষ্কাৰক কোন? যে বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জন ডেনিছ। যে জন ডেনিছে বাইচাইকেল আৱিষ্কাৰ কৰিছিল। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? যে কোন দেশত আটাইতকৈ বেছি বজ্ৰপাত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভূটান। যে ভূটানত আটাইতকৈ বেছি বজ্ৰপাত হয় বা ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? যে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ইউৰো। যে ফ্ৰান্সৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, মেগিনেট লাইন কোনডোখৰ দেশৰ সীমাৰেখা? কোন দুখন দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয়? ইয়াত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জাৰ্মানী আৰু ফ্ৰান্স। যে জাৰ্মানী আৰু ফ্ৰান্স দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, চীনৰ চকুলো বুলি কোন নদীক কোৱা হয়? যে চীনৰ চকুলো বুলি কোনখন নদীক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হোৱাংহো নদী। যে হোৱাংহো নদীক চীনৰ চকুলো বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন? যে পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কিমিৰিতা শ্বেৰপা। যে কিমিৰিতা শ্বেৰপা আছিল পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে, পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, এঞ্জেল।
যে এঞ্জেল হল পৃথিৱীৰ উচ্চতম জলপ্ৰপাত। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ চি, এন্ডিছ। যে এন্ডিছ হল পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? যে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। যে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে থমাস কাপ কোনটো খেলৰ লগত জড়িত? যে থমাস কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ ডি, বেডমিণ্টন। যে থমাস কাপ বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ এ, নিউয়ৰ্ক। যে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় হল নিউয়ৰ্কত। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায়? যে ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ চি, চৰ্দাৰ বল্লভভাই পেটেল। যে চৰ্দাৰ বল্লভভাই পেটেলক ইণ্ডিয়ান বিছমাৰ্ক নামেৰে জনা যায়। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি জনা যায়? যে আৰৱ সাগৰৰ ৰাণী বুলি কোনখন চহৰক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ বি, কোচিন। কোচিন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? যে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ ডি, মাদাৰ টেৰেছা। যে মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দ্য গড অফ স্মল থিংছ কিতাপখন কোনে লিখিছিল? যে দ্য গড অফ স্মল থিংছ এই কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ এ, অৰুন্ধতী ৰয়। যে অৰুন্ধতী ৰয়ে দ্য গড অফ স্মল থিংছ কিতাপখন লিখিছিল। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? যে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? একেবাৰে সহজ কুৱেশ্যন, এইটো আপোনালোকে কমেন্ট কৰি জনাব। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন আছিল? যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ এ, ইন্দিৰা গান্ধী। যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা হল ইন্দিৰা গান্ধী। এতিয়া আহিছো আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল? যে বড়ো সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হল অপশ্যন নম্বৰ চি, 1952 চনত। যে 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাব আৰু আপোনালোকে এই 25টাৰ ভিতৰত কেইটা শুদ্ধকৈ পাৰিলে সেইটো কমেন্টত জনাব। সো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।